মই প্ৰথমে সকলো অসমবাসীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক আমাৰ দুখৰ বেলিকা এষাৰ মাত দিয়াৰ বাবে। আৰু অহা 9 ফেব্ৰুৱাৰীৰ দিনাখন আমাৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আয়োজন কৰা হৈছে। ৰাজহুৱা আদ্যশ্ৰাদ্ধলৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে আহি আমাক আপোনালোকৰ পদধূলাই আমাৰ ঘৰখন পবিত্ৰ কৰি তুলিব। আৰু 10 ফেব্ৰুৱাৰীৰ দিনাখন আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি এখন মহাপুৰুষীয়া ভাওনা উৎসৰ্গা কৰা হৈছে। সেই ভাওনাখনলৈও সকলোকে নিমন্ত্ৰণ জনালোঁ। আৰু এইখিনি মাংগলিক কাৰ্যসূচী হৈ যোৱাৰ পাছত আচলতে মানুহজনে তেখেতৰ গীতেৰে গোটেই অসমীয়াক সজাগ কৰিবলৈ চেষ্টা কৰিছিল। অসমৰ কিছুমান জ্বলন্ত সমস্যা, জাতিৰ সংকটৰ সময়ত তেখেতেনো কি কৰিব? গান গোৱা মানুহ গীতৰ মাধ্যমেৰে সকলোকে আহ্বান জনাইছিল এক হ'বলৈ, একতাৰ দোলেৰে বান্ধ খাবলৈ, ভাগ ভাগ নহ'বলৈ বুলি তেওঁ আহ্বান জনাইছিল। সেইখিনি যাতে অসমবাসীয়ে তেখেতৰ গীতখিনিৰ সাৰমৰ্মটো বুজি পায় আৰু তেখেতে যি বিলাবলৈ চেষ্টা কৰিছিল যে তেখেতৰ আহ্বানটো যাতে তেওঁলোকে অকণমান গ্ৰহণ কৰে আৰু সকলোৱে যাতে এক হৈ থাকে অসমীয়া জাতিটো, তাকেই কামনা কৰোঁ। আৰু তেখেতৰ গীতবোৰ আচলতে অকল শুনি বা মুখস্থ কৰি থ'লেই নহ'ব। তেখেতৰ সাৰমৰ্মখিনি বুজিব লাগিব, চৰ্চা কৰিব লাগিব। কিনো ক'ব বিচাৰিছিল সেইখিনি বুজি পোৱাটোৱে বিচাৰিছোঁ। আচলতে তেখেতৰ গীতখিনি তেতিয়াহে সফল হ'ব যেতিয়া সেয়া মানুহে বুজি পাব বা এক হ'ব মানুহবিলাক। সংকটৰ সময়ত যাতে ওলাই আহে, সকলো অসমবাসী যাতে এক হৈ থাকে। তেখেতৰ মনটোৱে সেইটো আছিলে, মানে সকলো এক হৈ থাকিব লাগে। আমাৰ পৰিজনৰ ঊৰ্ধত চাগে তেখেতে জাতিটোকে ভাল পাইছিলে নেকি, মোৰ তেনেকুৱা কেতিয়াবা অনুভৱ হয়। জয় অসম বুলি গীত গায়ে তেখেতে মঞ্চতে ঢলি পৰিলে, তেনেকৈয়ে মৃত্যু হ'ল, গণমঞ্চতে সমাধি ল'লে বুলি সকলোৱে এতিয়া কৈ আছে। তেখেতৰ সপোনে আছিলে সকলোৱে এক হোৱাটো। সেয়াই আৰু তেখেতৰ গীতখিনি চৰ্চা কৰিব লাগিব। আমিও আমাৰ পৰিয়ালৰ ফালৰ পৰা পদক্ষেপ ল'ম। আমি কিছুমান প্লেনিং কৰিছোঁ গীতখিনি জীয়াই ৰাখিবলৈ। মানুহজনক গীতৰ মাজতেই জীয়াই ৰাখিব লাগিব। সেয়াই।